2024 চন শেষ হোৱাৰ পূৰ্বেই আমেৰিকাৰ দৰে হৈ পৰিব ভাৰত। জন এফ কেনেডীৰ দৰে কাম কৰিব নীতিন গাডকাৰীয়ে। প্ৰতিটো পথেই হৈ পৰিব অনুকূল আৰু উন্নত। सम्माननीय अध्यक्ष महोदय, मैं बहुत बार ये कह चुका हूं कि हमारे रोड हमारे प्रॉस्पेरिटी के साथ जुड़े हुए हैं और इसीलिए मैं जब से इस क्षेत्र में काम कर रहा हूं, जॉन केनेडी, इनका एक वाक्य मैं हर समय याद रखता हूं और उनने कहा था कि अमेरिकन रोड्स आर नॉट गुड बिकॉज अमेरिका इज रिच, बट अमेरिका इज रिच बिकॉज अमेरिकन रोड्स आर गुड। और मैं इसी बात पर भारत को आत्मनिर्भर भारत बनाने का, सुखी समृद्ध संपन्न शक्तिशाली हिंदुस्तान बनाने का जो संकल्प प्रधानमंत्री मोदी जी ने किया है, उसके आधार पर मैं इस सदन को विश्वास दिलाना चाहता हूं कि 2024 समाप्त होने के पहले हिंदुस्तान का रोड इंफ्रास्ट्रक्चर अमेरिका के बराबर होगा, ये विश्वास मैं दिलाना चाहता हूं। সংসদত নিজৰ ভাষণত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ উদ্ধৃতি দি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে তেওঁৰ সংকল্পৰ কথা কয় যে 2024 চন শেষ হোৱাৰ পূৰ্বেই দেশৰ সকলো পথেই উন্নত হ'ব আৰু দেশখন আমেৰিকা সদৃশ উন্নত হৈ পৰিব। নিজৰ ভাষণত তেওঁ উল্লেখ কৰে, অনাগত 3 মাহৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথত 60 কিলোমিটাৰৰ অন্তৰে অন্তৰে থকা টোল কালেকশ্যন চেণ্টাৰসমূহ বন্ধ কৰা হ'ব। 8 জনতকৈ অধিক যাত্ৰী কঢ়িওৱা যিকোনো বাহনতেই 6টাকৈ এয়াৰবেগ থকাটো বাধ্যতামূলক কৰা হ'ব। দিল্লীত ট্ৰাফিক নিয়ন্ত্ৰণৰ বাবে 62,000 কোটি টকা ব্যয় কৰা হ'ব, যিটোৱে আনকি দিল্লীৰ প্ৰদূষণ ৰোধ কৰাটো সহায় কৰিব। ৰাষ্ট্ৰীয় ঘাইপথসমূহত 650টা সুবিধা প্ৰদান কৰা হ'ব। তাৰ ভিতৰত মাতৃদুগ্ধ প্ৰদান কক্ষ, উন্নত বাথৰুম, ট্ৰমা চেণ্টাৰ, এম্বুলেন্স, হেলিপেড আদি। নিউজ ডেস্ক, TNL নিউজ। 2024 চন শেষ হোৱাৰ পূৰ্বেই আমেৰিকাৰ দৰে হৈ পৰিব ভাৰত। জন এফ কেনেডীৰ দৰে কাম কৰিব নীতিন গাডকাৰীয়ে। প্ৰতিটো পথেই হৈ পৰিব অনুকূল আৰু উন্নত। सम्माननीय अध्यक्ष महोदय, मैं बहुत बार ये कह चुका हूं कि हमारे रोड हमारे प्रॉस्पेरिटी के साथ जुड़े हुए हैं और इसीलिए मैं जब से इस क्षेत्र में काम कर रहा हूं, जॉन केनेडी, इनका एक वाक्य मैं हर समय याद रखता हूं और उनने कहा था कि अमेरिकन रोड्स आर नॉट गुड बिकॉज अमेरिका इज रिच, बट अमेरिका इज रिच बिकॉज अमेरिकन रोड्स आर गुड। और मैं इसी बात पर भारत को आत्मनिर्भर भारत बनाने का, सुखी समृद्ध संपन्न शक्तिशाली हिंदुस्तान बनाने का जो संकल्प प्रधानमंत्री मोदी जी ने किया है, उसके आधार पर मैं इस सदन को विश्वास दिलाना चाहता हूं कि 2024 समाप्त होने के पहले हिंदुस्तान का रोड इंफ्रास्ट्रक्चर अमेरिका के बराबर होगा, ये विश्वास मैं दिलाना चाहता हूं। সংসদত নিজৰ ভাষণত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ উদ্ধৃতি দি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে তেওঁৰ সংকল্পৰ কথা কয় যে 2024 চন শেষ হোৱাৰ পূৰ্বেই দেশৰ সকলো পথেই উন্নত হ'ব আৰু দেশখন আমেৰিকা সদৃশ উন্নত হৈ পৰিব। নিজৰ ভাষণত তেওঁ উল্লেখ কৰে, অনাগত 3 মাহৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথত 60 কিলোমিটাৰৰ অন্তৰে অন্তৰে থকা টোল কালেকশ্যন চেণ্টাৰসমূহ বন্ধ কৰা হ'ব। 8 জনতকৈ অধিক যাত্ৰী কঢ়িওৱা যিকোনো বাহনতেই 6টাকৈ এয়াৰবেগ থকাটো বাধ্যতামূলক কৰা হ'ব। দিল্লীত ট্ৰাফিক নিয়ন্ত্ৰণৰ বাবে 62,000 কোটি টকা ব্যয় কৰা হ'ব, যিটোৱে আনকি দিল্লীৰ প্ৰদূষণ ৰোধ কৰাটো সহায় কৰিব। ৰাষ্ট্ৰীয় ঘাইপথসমূহত 650টা সুবিধা প্ৰদান কৰা হ'ব। তাৰ ভিতৰত মাতৃদুগ্ধ প্ৰদান কক্ষ, উন্নত বাথৰুম, ট্ৰমা চেণ্টাৰ, এম্বুলেন্স, হেলিপেড আদি। নিউজ ডেস্ক, TNL নিউজ।
কবিতা প্ৰেমীসকলৰ বাবে এটা নতুন খবৰ। আপোনালোকৰ মন সজীৱ আৰু সতেজ কৰি তুলিবলৈ 21টা কবিতাৰে সজাই পৰাই কবি সুমি ৰহমানে প্ৰকাশ কৰিছে এখনি কবিতা পুথি বিহগী মন। বিহগী মন কবিতা পুথিখন আপোনাৰ হাতত পাবলৈ যোগাযোগ কৰক এই নম্বৰত, এই ঠিকনাত যোগাযোগ কৰক।